গৈছে এক হুকাবহ ঘটনা আৰু এবাৰ দেখিবলৈ পোৱা গৈছে 21 বছৰীয়া এজন যুৱকে ফুটবল খেলি আছিল আৰু ফুটবল খেলি থকা অৱস্থাতেই হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ ইতিমধ্যে মৃত্যুক আকোৱালি লৈছে 21 বছৰীয়া এজন যুৱকে এই মুহূৰ্তত আমি যি খবৰ আছে এই খবৰ সবিস্তাৰে আপোনালোকৰ মাজলৈকে লৈ আহিছো আৰু ইতিমধ্যে আমি জনাইছো যে ৰাজ্যত এতিয়া এক হুকাবহ ঘটনা সংঘটিত হৈছে আৰু দেখিবলৈ পোৱা গৈছে যোৰহাটত ফুটবল খেলি থাকোতে এজন ফুটবল খেলুৱৈৰ মৃত্যু হৈছে আৰু ঋষিৰাজ বৰা নামৰ এই যি 21 বছৰীয়া যুৱক আছে এই যুৱকজনে ফুটবল অনুশীলন কৰি আছিল আৰু ফুটবল অনুশীলন কৰি থকাৰ সময়তে হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ মৃত্যুক আকোৱালি লৈছে বুলি ইতিমধ্যে জানিব পৰা গৈছে শুকুৰবাৰে বিয়লি যেহেতু অসম কৃষি বিশ্ববিদ্যালয়ৰ খেলপথাৰত সতীৰ্থৰ সৈতে অনুশীলনত ব্যস্ত হৈ আছিল খেলুৱৈগৰাকী আৰু তেনে সময়তে হঠাৎ খেলপথাৰতে বহি পৰে শ্বাস প্ৰশ্বাসত অসুবিধা বোধ কৰা সতীৰ্থ খেলুৱৈসকলে যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ লৈ যায় যদিও চিকিৎসকে ইতিমধ্যে মৃত বুলি ঘোষণা কৰিছে আমি জনাইছো হৃদৰোগত আক্ৰান্ত হৈ খেলুৱৈজনৰ মৃত্যু হৈছে বুলি ইতিমধ্যে জানিব পৰা গৈছে আৰু হুকাকুল পৰিৱেশে বিৰাজ কৰিছে এতিয়া সমগ্ৰ অঞ্চলটোত আৰু উল্লেখ্য যে ৰৰৈয়া নেফা গেট নিবাসী ঋষিৰাজ বৰাই যোৰহাট জিলা ক্ৰীড়া সন্থাৰ হৈ 13 বছৰ আৰু 15 বছৰ অনুৰ্ধ আন্তঃ জিলা ফুটবল প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল তদুপৰি 2022 বৰ্ষলৈকে যোৰহাট জিলা এই ডিভিজন ফুটবল প্ৰতিযোগিতাত অল ষ্টাৰ ক্লাবৰ হৈ অংশগ্ৰহণ কৰিছিল আৰু এই খবৰ বিয়পি পৰাৰ পিছতেই খেলুৱৈৰ লগতে ক্ৰীড়া বহলত এক প্ৰকাৰ শোকৰ ছাপ পৰিছে আৰু আমি জনাইছো খবৰ এতিয়া দেখিবলৈ পোৱা গৈছে ঋষিৰাজ বৰা নামৰ যিজন যুৱক আছিলে 21 বছৰীয়া যুৱক আৰু এই যুৱকজনে ফুটবল অনুশীলন কৰি থকাৰ সময়তে হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ মৃত্যুক আকোৱালি লৈছে বুলি ইতিমধ্যে জানিব পৰা গৈছে মন্তব্য আছে আমাৰ হাতত সেয়া আমি আপোনালোকৰ মাজত লৈ আহিছোঁ 5:30 মান বজাৰ পৰা তেওঁ মানে খেলিলে আধা ঘণ্টামান খেলিলে আমাৰ লগতে তাৰপৰা খেলি থাকোঁতে আমি মানে মন কৰা নাই আৰু একো কথা তাৰপিছত ঘপককৈ মানে মোৰ চকুত পৰিলে তেওঁ মানুহজন পৰি আছে আৰু মাটিত তাৰপৰা মই দৌৰি গ'লোঁ গৈ পিনে আধাত সুধিলোঁ তেওঁক যে আপুনি কি হ'ল দাদা দুখ পালে নেকি বুলি কৈ পিনে তেওঁ মাত বোল নাই মানে তাৰপিছত ওচৰলৈ গৈ দেখিছোঁ তেওঁ দাঁত চাত কামুৰি পিনে মানে মানুহটো অলপ কপাৰ নিচিনা হৈছে চকুটুকু বন্ধ হাত চাতবিলাক অলপমান হিলাই আছে আৰু তেতিয়া মানে ঘপককৈ ওচৰলৈ গৈ জোতা চোতা খুলি দিলোঁ চবকে মাতিলোঁ চব আহিলে তাৰপিছত কি কৰোঁ কি নকৰোঁ বুলি ভৰি চৰি মালিচ কৰিলোঁ তাৰপিছত লাহে লাহে তেওঁ উশাহটো মানে চুটি হৈ আহি আছে আৰু তেতিয়া মানে মই ভাবিলোঁ যে কম্প্ৰেশ্যন দিওঁ বুলি বুকুত মই এনেকৈ দুবাৰ তিনিবাৰ হেঁচা মাৰোঁতে তেওঁ মানে উশাহটো ল'লে আৰু তেতিয়া গম পালোঁ যে দি থাকোঁ বুলি বস্তুটো দি আছোঁ তাৰপিছত মুখে মুখে ব্ল'ও কৰিলে উশাহ পাব বুলি তাৰপিছত তেওঁ আকৌ উশাহটো চুটি হৈ আহিলে মানে তাৰপিছত উশাহটো এটা টাইমত ৰখিয়ে গ'ল হাৰ্টবিট চেক কৰিছোঁ হাৰ্টবিটো ইমান পোৱা নাই মানে হাৰ্টবিট নায়েই ক'বলৈ গ'লে তাৰপিছত এম্বুলেঞ্চ আহিলে সিমানখিনি সময়ত আমি এম্বুলেঞ্চত উঠাই দিলোঁ উঠাৰ পিছত আমি এম্বুলেঞ্চৰ পৰা তাতে মানে উঠোৱাৰ পিছত আমি বহিলোঁ একেলগে বহিছোঁ তেওঁৰ লগতে বহাৰ পিছত যেতিয়া তেওঁক আমি এম্বুলেঞ্চত উঠোৱাৰ পিছতো কণ্টিনিউৱাছ কম্প্ৰেশ্যন দি আছোঁ মানে কণ্টিনিউৱাছ কম্প্ৰেশ্যন দি পিনে মানে যেতিয়া কণ্টিনিউৱাছ টিপি আছোঁ আৰু বস্তুটো তাৰপিছত তেওঁৰ উশাহটো তেতিয়াও একো উশাহ নায়েই আৰু ক'বলৈ গ'লে তেওঁৰ বহুত হাৰ্টবিট একো পোৱাই নাই তাৰপিছতো কণ্টিনিউৱাছ কম্প্ৰেশ্যন দি আছোঁ গাড়ীটো অহাৰ পিছতো আমি মুখত ব্ল' কৰিছোঁ তাৰপিছতো হস্পিটেল পোৱাৰ পিছত হস্পিটেলত 4-5জনমান ডক্টৰে কম্প্ৰেশ্যন দিছে আৰু কম্প্ৰেশ্যন দিয়াৰ পিছত তেওঁক ইলেক্ট্ৰিক শ্বকো দিবলৈ ল'লে ইলেক্ট্ৰিক শ্বক দিওঁতে তেওঁৰ মানে জাৰ্ক কৰা নাই মানুহজনৰ তাৰপিছত লাষ্টত মনিটৰত লাইন দেখাইছে আৰু বিপ দেখাইছে আৰু খেল কি খেলিছিলে তেওঁ ফুটবলে খেলি আছিল আমি কি বস্তু ক'লে কম্পিটিশ্যন নাই আমি এনেই খেলি আছিলোঁ মানে প্ৰেক্টিচ এনেই খেলি থাকোঁ তেওঁ বহুত ভাল খেলে তেওঁ সদায় আহে মেক্সিমাম প্ৰায় আহে আৰু এনেকৈ যোৱাকালিও আহিলে তাৰপিছত লাষ্ট যোৱা পৰহিও আহিছিলে এনেকৈ আহি থাকে মানে তেওঁ তো সেই আধা ঘণ্টামান খেলিলোঁ ধুনীয়াকৈ খেলি পিনে লাষ্টত মানে এনেকৈ পৰি গ'ল আৰু সদায় প্ৰেক্টিচ কৰে সদায় মানে তেওঁ বেলেগ বেলেগ গ্ৰাউণ্ডত খেলিবলৈ যায় আমাৰ তাতে নিতেই আহে আৰু মানে মেক্সিমাম আহে আমি সকলোখিনিয়ে খেলি আছিলোঁ কমচে কম 5:30মান